এয়া যে দেখিছে মোৰ পাছফালে দীঘল পদূলিটো, এয়া মোৰ গাঁৱৰ ঘৰৰ পদূলি, অৰ্থাৎ মোৰ জন্মগৃহৰ পদূলি। আপোনালোকক পুনৰ অৱগত কৰিছোঁ, আপোনালোকে যিসকলে মোক তিনিচুকীয়াৰ অজিত দত্ত বুলি চিনি পায় বা অজিত দত্ত তিনিচুকীয়াৰ বুলিহে জানে, তেওঁলোকৰ বাবে পুনৰবাৰ মই ক'ব বিচাৰিছোঁ যে মই প্ৰকৃতপক্ষে ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতিৰ সাতখোলা গাঁৱৰ অজিত ওৰফে অজু, আৰু মোৰ গাঁৱত সকলোৱে অজু বুলিয়ে মোক জানে। আৰু মই যিহেতু বিহু বহাগ বিহু গাঁৱত আছোঁ এইকেইদিন, আৰু গাঁৱৰ পৰা অকণমান সৰু ভিডিঅ'টো ধৰি ৰখাৰ প্ৰয়াস কৰিলোঁ। এয়া মোৰ গাঁৱৰ ঘৰৰ দীঘল পদূলিটো, আৰু এয়া যে দেখিছে, এয়া গোহালি ঘৰ। এয়া গোহালি ঘৰ। যিহেতু বিহু বুলি ক'লে গাঁৱৰ কথাই ক'ব পাৰি। এয়া দেখিছে, বাকী গৰুবোৰ মেলি দিয়া হ'ল। এজনী খীৰাব লাগিব, সেইকাৰণে এজনী বান্ধি ৰখা হৈছে। বাকী গৰুবোৰ মেলি দিয়া হ'ল, আৰু তাৰ পাছতে অকণমান দেখুৱাৰ হাবিয়াস কৰিছোঁ। এয়া যে দেখিছে, এয়া দীঘল ভঁৰাল ঘৰ, আৰু এয়াই হৈছে মোৰ জন্মগৃহ, অৰ্থাৎ মোৰ স্বৰ্গ, যাক মই স্বৰ্গৰ অভিধাৰে অভিহিত কৰোঁ আচলতে। আৰু পুনৰবাৰ মই এয়া পাছফালে দেখিছে আপোনালোকে গোহালি, আৰু এয়া দেখিছে ভঁৰাল ঘৰ। এয়া আচলতে মোৰ প্ৰকৃত পৰিচয়। আমাৰ সৰু ফিচাৰী এটাও আছে, সেইটো অকণমান দেখাওঁ। দেখিছে, এইটো লুংলুঙীয়া বাট বুলি কৈছোঁ। ইয়াৰ পৰা গৈ ফিচাৰীটো পামগৈ, আৰু ফিচাৰীটো আপোনালোকক দেখুৱাৰ হাবিয়াস কৰিম। আচলতে মই মোৰ পৰিচয়টো নিভাঁজভাৱে ধৰি ৰাখিব বিচাৰোঁ, আৰু লুকুৱাই ৰাখিব নিবিচাৰোঁ। আৰু সৰু ফিচাৰীটোৰ অভিমুখে গৈ আছোঁ। জপনাখনটো খুলিবই লাগিব। প্ৰথমে জপনাখন খুলি লওঁ। এয়া সৰু ফিচাৰীটো, পানী শুকাইছে। কালিলৈ মাছ ধৰিব লাগিব। কাইলৈ গৰু বিহু, সকলোৱে মিলি, পৰিয়ালৰ সকলোৱে মিলি ভাত এসাঁজ খোৱা হ'ব। দেখিছে, কেইটামান হাঁহে তাত পানীত চৰিও আছে। আৰু এই যে পাছফালে দেখিছে, মোৰ পাছফালে দেখিছে এখন বাঢ়নী, আৰু এই যে গোটেই প্ৰতিচ্ছবিটো ধৰি ৰাখিব বিচাৰিছোঁ, ধৰি ৰাখি আপোনালোকক অকণমান অৱগত কৰিব বিচাৰিছোঁ। ইয়াৰ লগত যে মোৰ তেজ মঙহৰ সম্পৰ্ক জড়িত হৈ আছে, মোৰ অলেখ সেউজবুলীয়া সোঁৱৰণি সংপৃক্ত হৈ আছে আচলতে। আৰু আপোনাৰভাৱে যিজন অজিত দত্তক জানে, এইখিনি অবিহনে সেই অজিত দত্তৰ একেবাৰে অসম্পূৰ্ণ। সেউজীয়া বাৰী, মই যে কওঁ সেউজীয়া বাৰী, সেউজীয়া মন, সেউজ পৰিৱেশ, আৰু অকণমান যিহেতু
গাঁৱত পথাৰৰ লগতো জড়িত হৈ আছে। ইফালে পাছফালে দেখিছে এয়া পথাৰখন। আকৌ দেখাইছোঁ, এইখনে বাহনী বাৰী। আকৌ কৈছোঁ, বহুতে গাঁৱলীয়া বুলি ক'লে লাজ পায়, কিন্তু কোনোবাই যদি মোক গাঁৱলীয়া বুলি কয়, মই বহুত সুখী অনুভৱ কৰোঁ। সুখী হওঁ আচলতে, সুখ অনুভৱ কৰোঁ। কিয়নো গাঁৱলীয়া বুলি ক'লে মই এইটো কাৰণেই ভাল পাওঁ, গাঁৱতে মই মোৰ প্ৰকৃত শিপা বিচাৰি পাওঁ। সেয়ে মোক কোনোবাই গাঁৱলীয়া বুলি ক'লে বহুত ভাল পাওঁ মই। সেয়েহে আজি এই সৰু ভিডিঅ'টো, মোৰ প্ৰকৃত পৰিচয় ভিডিঅ'টো ধৰি আপোনালোকৰ আগত অৱগত কৰিলোঁ। আৰু এটা কথা কওঁ, মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে যেনেদৰে সঁহাৰি জনাইছে, নিশ্চয় এই ভিডিঅ'টোতো এটা সঁহাৰি জনাব বুলি এই গাঁৱলীয়া অজুৱে আশা কৰিলোঁ। পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ। ধন্যবাদ।